নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ মোশ্যন ইন ষ্ট্ৰেইট লাইন চেপ্টাৰটোৰ নিউমেৰিকেল প্ৰব্লেম ছেট 1। চ' আমি আৰু দুটামান প্ৰব্লেম লৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, দেট ইজ ছেট 2, য'ত আমি যিসকল আমাৰ আগৰ নিউমেৰিকেল প্ৰব্লেমৰ ভিডিঅ'টো চোৱা নাই, আজিৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই লিংকটো দিয়া আছে, তোমালোকে চাই ল'বা। আৰু আমিতে কৈছোঁ যাতে আমাৰ এই প্ৰব্লেমবোৰ আগতে যিমান যোনবোৰ থিয়ৰী আছিলে থিয়ৰীবোৰ আমাৰ প্লেলিষ্টৰ পৰা তোমালোকে চাই ল'ব পাৰিবা, ঠিক আছে। তেতিয়া তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেমবোৰ কৰাত ডাউট নহয়। চ' আমি আজি ষ্টাৰ্ট কৰিম। এটা ফাৰ্ষ্ট প্ৰব্লেম কি কৈছে চোৱা, এ জেট ষ্টাৰ্টছ ফ্ৰম ৰেষ্ট উইথ এন এক্সিলাৰেশ্যন অফ 3 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। চ' আমাক কি দিছে, এক্সিলাৰেশ্যন ইজ গিভেন হোৱাট 3 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। অ'কে, টু মেক এ ৰান ফৰ 35 ছেকেণ্ড, এটা টাইমটো কি দিছে 35 ছেকেণ্ড টু টেক অফ। এখন প্লেন জেট এখন আছিলে উৰিবলৈ 35 ছেকেণ্ড লাগে। অ'কে, উইথ দ্য এক্সিলাৰেশ্যন কিমান কৈছে 3 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। এতিয়া কি কৈছে যে হোৱাট ইজ দ্য মিনিমাম লেংথ অফ দ্য ৰানৱে। এই যোনটো পাথত জেটখন যাব, এয়াৰপ্লেনখন যাব, সেই পাথ লেংথটো বিচাৰিছে, কিমান ডিষ্টেঞ্চ সি মানে প্ৰথমতে টাচ গ্ৰাউণ্ডত ৰান কৰি পিনে সি উৰিব আৰু কিমান ভেলচিটিত সি উৰিব বুলি সুধিছে, ঠিক আছে। চ' সেই ক্ষেত্ৰত আমি যদি কনচিডাৰ কৰোঁ, এই এক্সিলাৰেশ্যন দিয়া আছে, টাইম দিয়া আছে, ইনিচিয়েলি তাক যদি ইনিচিয়েল ভেলচিটি কনচিডাৰ ষ্টাৰ্টছ ফ্ৰম ৰেষ্ট বুলি কনচিডাৰ কৰিছে, চ' তাৰ ইনিচিয়েল ভেলচিটি কি হ'ব 0, ঠিক আছে। চ' ডিষ্টেঞ্চ যদি কেলকুলেট কৰিবলৈ যাওঁ, এছ ইজ ইকুৱেল টু আমাৰ এটা ডেফিনেশ্যন পাইছিলোঁ, এছ ইজ ইকুৱেল টু কি ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ, হয়নে। চ' এছ ইজ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ। যদি আমাৰ ইনিচিয়েল ভেলচিটি 0 হয়, চ' এছ বিকাম কি চিম্পলি হাফ অফ এ টি স্কোৱাৰ। কি কৈছোঁ, ৱেন 0, ইনিচিয়েল ভেলচিটি 0। তেতিয়াহ'লে আমাৰ চিম্পলি ভেলুকেইটা পুট কৰি দিওঁ, হাফ ইনটু এক্সিলাৰেশ্যন কি, আমাৰ এক্সিলাৰেশ্যনৰ ভেলুটো আছিলে চিম্পলি 3 আৰু টাইমটো কিমান 35 ছেকেণ্ড স্কোৱাৰ। চ' তাক যদি মই কেলকুলেট কৰোঁ, চ' হাফ ইনটু 3 ইনটু 35 স্কোৱাৰ কৰিলে কিমান 1225, এইটো কৰিলে 612.5, 612.5 ইনটু 3, ডেট মিনছ 1837.5 মিটাৰ। চ' দিছ ইজ দ্য হোৱাট, দেট ইজ দ্য মিনিমাম লেংথ কিমান হ'ব লাগিব, মিনিমাম লেংথ উইল বি হোৱাট 1837.5 মিটাৰ। হোৱাট ইজ দ্য মিনিমাম লেংথ সুধিছে, চ' ৰানৱেটো মিনিমাম লেংথ কিমান হ'ব লাগিব 1837.5 মিটাৰ। নেক্সট সুধিছে যে হোৱাট ভেলচিটি ইজ ৰিকুৱাৰ্ড টু মুভ what is the velocity of the jet to take off, কিমান ভেলচিটি ই উৰি যাব। চ' ভেলচিটি আমি যদি এক্সপ্ৰেশ্যন চাওঁ, চিম্পলি কি ভি ইজ ইকুৱেল টু ইউ প্লাছ এ টি, হয়নে। কিন্তু ইনিচিয়েলি কি আছিলে তাৰ 0, চ' আমি কি লিখিব পাৰিম 0 প্লাছ এক্সিলাৰেশ্যন ইজ হোৱাট 3 ইনটু 35 ইজ হোৱাট 105। এতিয়া ভেলচিটি ছেকেণ্ড ইউনিট কি মিটাৰ পাৰ ছেকেণ্ড। চ' আমাক কিমান ভেলচিটি আছিলে, ভেলচিটি চিম্পলি 105 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটি ই টেক অফ কৰিব। ক্লিয়াৰ, একদম ইজি প্ৰব্লেম দুটামান কৰিছোঁ, গতিকে চাবা তোমালোকে, ঠিক আছে। চ' নেক্সট প্ৰব্লেম আমি ডিছকাছ কৰিছোঁ, ডেট ইজ এ বল ইজ থ্ৰন আপৱাৰ্ড with a velocity of 29.4 in absence of air resistance, বাধা নোহোৱাকৈ আমি এয়াৰ ৰেজিষ্টেঞ্চ নাই বুলি কৈছে, ওপৰলৈ with the velocity 29.4 মিটাৰ পাৰ ছেকেণ্ডত থ্ৰন কৰিছে, ঠিক আছে। ফাইণ্ড দ্য টাইম টেকেন বাই দ্য বল টু ৰিচ দ্য গ্ৰাউণ্ড। কিন্তু ওপৰলৈ দলিয়াইছে আৰু সুধিছে কি যে কেতিয়া গ্ৰাউণ্ডত টাচ কৰিবহি, হয়নে। ওপৰলৈ দলিয়াইছে দেই, গতিকে ওপৰলৈ দলিয়াইছে, এনেই ইউ ভেলুটো কিমান হ'ব 29.4 মিটাৰ পাৰ ছেকেণ্ড, হয়নে। এতিয়া এক্সিলাৰেশ্যনটো আমাৰ এ, কিন্তু যেতিয়া আমি ফ্ৰীলি ফলিং বুলি কনচিডাৰ কি হয় জি কনচিডাৰ কৰোঁ, কিন্তু এতিয়া পাৰ্টিকলটো কি আছে এগেইনষ্ট দ্য গ্ৰেভিটি কনচিডাৰ কৰিছে। চ' দিছ ইজ হোৱাট জি। চ' আমাৰ ভেলুটো কি হ'ব চিম্পলি জি ভেলু কিমান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। যদি দি নিদিয়ে আমি সদায় কি কনচিডাৰ কৰোঁ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কনচিডাৰ কৰোঁ, কিছুমান প্ৰব্লেমে 10 দি দিয়ে, ঠিক আছে। এতিয়া যদি আমাৰ এক্সিলাৰেশ্যন আৰু ইনিচিয়েল ভেলচিটি দিয়া আছে, আমি এটা ৰিলেশ্যন পাইছোঁ চোৱা, দেট ইজ কি ভি স্কোৱাৰ ইজ ইকুৱেল টু ইউ স্কোৱাৰ প্লাছ টুৱাইচ জি এইচ, হয়নে, ঠিক আছে। ইয়াত কি ফাইনেল ভেলচিটি আমাৰ কি হৈছে, ফাইনেল ভেলচিটি 0, কাৰণ এই বস্তুটো গৈ পিনে ৰখিব, তাৰপিছতে কি হ'ব গৈ এটাৰ পৰা ওপৰলৈ গ'ব, তাত ৰখি পিনে আকৌ কি হ'ব ঘূৰি আহিব, কাৰণে ফাইনেল ভেলচিটি কি হয় 0। চ' এই ক্ষেত্ৰত মই কি লিখিব পাৰোঁ, এক যদি আমি কনচিডাৰ কৰোঁ আমাৰ চিম্পলি ইউ এইটোতো 0 হ'ল, ইউ মানে কি
29.4 square plus 2 into z value কিমান minus 9.8 height we have to calculate হয়নে so h is equal to যদি মই এফালে লৈ গুচি আহোঁ বাকীখিনি এইটো কি হ'ব মাইনাছ আছে এফালে কি হ'ব প্লাছ হৈ যাব হয়নে so 2 into 9.8 হৈ যাব এইটো কি হৈ যাব মাইনাছ হৈ যাব 29.4 ক্লিয়াৰ so মই তাক যদি ক্যালকুলেট কৰোঁ 19.6 ঠিক আছে আৰু ইয়াক যদি আমি ক্যালকুলেট কৰোঁ তোমাৰ মুঠতে এই ভিডিওটো ক্যালকুলেট কৰি পিনে আমি এটা ভ্যালু পাইছোঁ দ্যাট ইজ ইকুৱেল টু কি সিম্পলি পাইছিলোঁ আমি যদি মই চাওঁ 29.4 ইনটু কৰিলে 1 সেকেন্ড হ'ব স্কয়াৰ কৰিলে সো এটা ভ্যালুটো আমি কি পাইছোঁ 864.36 ও sorry এইটো h ৰ লগত মাল্টিপ্লাই হৈ আছে সো দিস ইজ ইকুৱেল টু দিস ওয়ান হৈ আছে ন সো এটো আমাৰ কোন ভুল হৈছে ডিভাইড হৈ যাব সো এই স্টেপটো কাটি দিছো হা সো আমি কি হ'ব সো সিম্পলি হ'ব কি h of value 864.36 that divided by 19.6 হ'ব সো that is divide কৰিলে আমি কি পাম সিম্পলি 44.1 m মিটাৰ ঠিক আছে এটো আমি কি আছিল ইয়াৰ লগত ইনটুৱে হৈছে হা সো আমি ইফালে গ'লে এটো ইফালে লৈ লৈছো নেগেটিভ আছে এই নেগেটিভ কি হৈছে কেনসেল গুচি গৈছে মানে ঠিক আছে সো ডিভাইডেড বাই কি হৈছে 19.6 কৰিলে আমি কি পাইছো হাইটটো ইমান সো এটো কি হৈছে সিম্পলি হাইট পাইছো আমাক কিন্তু লাগে কি টাইম টেকেন বাই দ্য বল টু ৰিচ দ্য গ্ৰাউন্ড এটা আমি যদি এটা এক্সপ্ৰেছন কনসিডাৰ কৰো v ইকুৱেল কি পাইছিলো u প্লাস 80 হয়নে এটা u v is what 0 u is what 29.4 minus g a is what simply z so g value আমি যদি minus g consider কৰো this কি হ'ব minus 9.8 into কি t তারপর যদি আমি কনসিডার কৰো t value টো যদি কনসিডার কৰো t is equal to কি হ'ব 29.4 that divided by 9.8 simply কৰিলে কিমান হ'ব 3 সেকেন্ড so টাইম কিমান পালো simply 3 সেকেন্ড ঠিক আছে কিন্তু এটো কি আছে 44.1 মিটাৰ যেটো হাইট আছে তাত পাবলেহে উপৰলে যাবলেহে আমাৰ 3 সেকেন্ড লাগে কিন্তু ইয়াত কি হৈছিলে ফাইন্ড দ্য টাইম টেকেন বাই দ্য বল টু ৰিচ দ্য গ্ৰাউন্ড হাইটটো আমি উলিয়ালো হাউ মাচ ইজ কি 44 মিটাৰ 44.1 মিটাৰ হয় এটা হিমানটো হাইট উপৰলে আছে কিন্তু আহিবও ন আকৌ দ্যাট ইজ কি হ'ল টাইমটো কি হৈ যাব ডাবল হৈ যাব সো देयरफॉर টোটাল টাইম ইজ what টোটাল টাইম required to reach the ground is কি simply 2 into 3 is কি 6 সেকেন্ড বুঝি পাইছা কি হৈছে ক্লিয়াৰ সো নেক্সট এটা প্ৰবলেম কনসিডাৰ কৰো আমি দিস ওয়ান এই প্ৰবলেমটো অলপ ভালদৰে চাবা ঠিক আছে ইজি হয় বস্তুটো ভালদৰে চাবা A stone is dropped from a top of a tower এটি টাৱাৰ এটা ওপৰত ঠিক আছে যাৰ নেকি হাইট কি আছে 100 মিটাৰ তাৰ পৰা কি আছে stone is drop কৰিছে the stone penetrates the sand on the ground এটা যত পৰিলেহি গ্ৰাউণ্ডত যে পৰিব গ্ৰাউণ্ডত পৌঁতে কি হৈছে সিম্পলি সোমাই গৈছে বুলি কৈছে sand on the ground through the distance কিমান 2 মিটাৰ ডিসটেন্স সোমাই গৈছে বালি ভিতৰত ঠিক আছে হিলটো কি হৈছে এটা 100 মিটাৰ হাইটৰ টাৱাৰ ওপৰত ঠিলিছে তাৰ পৰা হিলটো এৰি দিছে আৰু গৈ পিনে চেণ্ডত পৰিছে এই চেণ্ডত কি হৈছে 2 মিটাৰ ডিসটেন্সটো সোমাই গৈছে এটা উদিছে যে ক্যালকুলেট দ্য ৰিটাৰ্ডেশন অফ দ্য ষ্টোন এটা ফাৰ্স্ট কেছ যদি কনসিডাৰ কৰো ইনিশিয়াল ভেলোসিটি অফ দ্য পাৰ্টিকল কি হ'ব 0 from the প্ৰথমতে কি ৰখি আছিল এটা ওপৰত ইনিশিয়াল ভেলোসিটি ইজ what 0 হাইট যদি আমি কনসিডাৰ কৰো আমাৰ কিমান হাইট 100 ডিসটেন্সৰ এগেইনষ্টত হৈছে ওপৰত আছে ন আমি এটো কি আছে এগেইনষ্ট হৈছে কাৰণে কি 100 মিটাৰ উইথ নেগেটিভ কনসিডাৰ কৰিছো এক্সিলাৰেশন হেতু একে এক্সিলাৰেশন আমি কি হয় সিম্পলি কি হয় 9.8 কিন্তু ওপৰলৈ কাৰণে কি হয় সিম্পলি এই ভ্যালুটো মই -9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কনসিডাৰ কৰো এটা সাপোজ মই ধৰিলো যে আমাৰ যোনটো ভেলোসিটি কৈছে যেটো ভেলোসিটি পাৰ্টিকলটো আহিছিলে সেই ভেলোসিটি মই সাপোজ ধৰিছো কি সিম্পলি v সো তেল আমি এটা ৰিলেশন পাইছো v স্কয়াৰ - u স্কয়াৰ ইকুৱেল টু কি 2gh তাৰ পৰা যদি আমি ভেলোসিটি কনসিডাৰ কৰো কি হ'ব ই ফালে লৈ যাও u স্কয়াৰ কি প্লাস 2gh মানে হেকটো u স্কয়াৰ মানে কি u অলৰেডি কি 0 h2 into g মানে কি -9.8 into h of value কিমান -100
So that is we are getting a minus 7 से क्या हो प्लस हो जाएगा. So ultimately v square is getting what 1960. So আমি কি পাইছো v square equal to 1960 और তাৰ কাৰণে যদি মই v ক্যালকুলেট কৰো কি হ'ব 1960 that is কি হ'ব 44.27 meter per second. So this is the velocity. এটি কৈছে যে এটোটো আমি আকৌ নেক্সট কি কৈছিলে velocity পালো যেটো velocity আহিছিলে কিন্তু ই কৈছে গ্ৰাউণ্ডৰ ভিতৰত 2 মিটাৰ ডিসটেন্সলৈ সোমাই গৈছে কিন্তু লাষ্টত গৈ সোমাই গৈ পিনে কি হয় লাষ্টত গৈ ৰখি যাব এটা টাইমত গৈ পিনে বস্তু যদি ৰখি যায় তাৰ কাৰণে কি বুলি ক'ব when the stone penetrates the sand its velocity কি decreases and finally কি হ'ব stops সেই ক্ষেত্ৰত আমি যদি কনসিডাৰ কৰো তেতিয়ালে আমি যদি কনসিডাৰ কৰো সেই ক্ষেত্ৰত ইনিশিয়াল velocity আমাৰ কি হ'ব বুলি যোনটো আমি পাইছো that is কি 44 point this one 27 is what আমি বলি ইনিশিয়াল velocity হৈ যাব আমাৰ মানে ফাইনাল velocity গৈ পিনে সেন্টাৰ ভিতৰত কি ৰখি যাব এখানে ফাইনাল velocity কি v0 ডিসটেন্স কিমান কৈছে twice of meter so acceleration কিমান হৈছে ওডিছে acceleration is what negative acceleration is what retardation so acceleration কিমান so এই ক্ষেত্ৰত যদি মই আকৌ কনসিডাৰ কৰো v square minus a square is equal to twice as ঠিক আছে v কি 0 মানে u means কি minus a square এই ক্ষেত্ৰত যদি মই ইয়াত কনসিডাৰ কৰো ভ্যালু পুট কৰিলে কি হ'ব minus 44.27 square is equal to কি 2 into a into s is what 2 মানে so finally a is equal to কি হ'ব এটো স্কয়ার কৰিলে কি হ'ব minus এটো অলৰেডি কৈছো 1960 that divided কি 4 that divided কৰিলে কি হ'ব minus 490 meter per second square so this is the retardation clear so as the last problem to discuss কৰিম তোমালোকে এটা মাইন্ড কৰিবা এই প্ৰবলেমটো দৰকাৰী হয় ঠিক আছে ইয়াত কি কৈছে আমি দুটা বল কনসিডাৰ কৰিছো simultaneously two balls simultaneously thrown এটা বল কিছে ভাৰ্টিক্যালি আপওয়ার্ড দৌৰিছে উইথ এ ভেলোসিটি কি স্পিড 20 মিটাৰ পাৰ সেকেন্ড আৰু এটা কি কৈছে বল বি ভাৰ্টিক্যালি ডাউনৱার্ড ফ্ৰম দা হাইট অফ 40 মিটাৰ এটা দুটা বল কনসিডাৰ কৰিছে দেই এটা এটো সাপোজ মই এটা এটো কনসিডাৰ কৰিছো ঠিক আছে এটা কি কৈছে এ is vertically upward suppose এটো মই কনসিডাৰ কৰিছো a বুলি এক কোলে দিলেছে vertically upward আৰু vertically upward with a speed of 20 meter per second ঠিক আছে তো হেতু মই u ইনিশিয়াল টু কি দিছে 20 meter per second clear এটা নেক্সট কৈছে যে from the ground and next কৈছে b is vertically downward from the height of a 40 meter with the same speed একে স্পিডতে কিন্তু ই b পার্টিকল টু তললে নামি আছে আৰু এটা সার্টেন পয়েন্টত হি গৈছে with the same speed along the same line কি স্ট্রাইক কৰিব so at what height do the balls collide কিমান হাইটত বল গিটা কলাইড কৰিব বুলি কৈছে টোটাল ডিসটেন্স এটো কিমান কনসিডার কৰিছে কৈ দিছে কিমান এ ভার্টিক্যালি আপওয়ার্ড উইথ এ স্পিড অফ 20 মিটার এন্ড ডাউনওয়ার্ড ফ্রম হাইট অফ কি 40 মিটার ইজ গিভেন মানে সো এটো যদি টোটাল টু 40 হয় মই সাপোজ ধৰিছো এই ডিসটেন্সটো যদি x হয় তেতিয়াহ'লে এই ডিসটেন্সটো কিমান হ'ব 40 minus x হবনে ক্লিয়াৰ সো আমি সাপোজ ধৰিছো c পইণ্টত আহি পিনে এনেকিটা কি আছে কোলাইড কৰিছে বুলি ঠিক আছে এটা আমি কি কৈছো সাপোজ ধৰিছো let after t second the balls collide at a distance of x আমি কি কৈছো সাপোজ let after t second the balls collide at x meter height suppose ঠিক আছে এটা সোয়া ফর যদি মই আপওয়ার্ড কনসিডার করুন এই পার্টিকুলার কোনে ফর আপওয়ার্ড মোশন তেল কি হবে প্রথম ইনিশিয়াল ভেলোসিটি কি দিয়া আছে 20 কি মিটার পার সেকেন্ড হয়নে g ভার্টিক্যালি আপওয়ার্ড দ্যাট মিন্স কি নেগেটিভ 9.8 মিটার পার সেকেন্ড স্কয়ার হয়নে সো যদি মই ডিসটেন্স ক্যালকুলেট করি আছে ইকুয়াল টু কি হয় ut প্লাস হাফ অফ 80 স্কয়ার ঠিক আছে সো আমাৰ যদি s ইয়াত কি হৈছে s তো আমি কি লৈছো x লৈছো ut u is the initial velocity 20t plus half into minus 9.8 into কি t square so x is equal to কি পালো 20t minus এটো আধা হৈ যাব তো হাফ কৰিলে 4.9 t square suppose this is equation 1 ঠিক আছে নেক্সট আমি কনসিডার করব ফর দা পার্টিকল b particle কি আছে ভার্টিক্যালি ডাউনওয়ার্ড ফর ডাউনওয়ার্ড মোশন
ডাউনৱাৰ্ড মোশ্যন ভেলচিটি কি আছিলে ইনিচিয়েল ভেলচিটি সেম কিন্তু ডিষ্টেঞ্চটো কি আছে বুলি ইয়াৰ পৰা ডাউনৱাৰ্ড চি পইণ্টলৈকে ডিষ্টেঞ্চ কি হৈ যাব বুলি 40 - x চ' এই এছটো কি হৈ যাব 40 - x ইজ ইকুৱেল টু কি একেই ইনিচিয়েল 20 × t প্লাছ এইবুলি কি ডাউনৱাৰ্ড ডাইৰেকশ্যন মানে কি জি ভেলু কি পজিটিভ গতিকে আমি কি হ'ব চিম্পলি 9.8 হয়নে ইনটু টি স্কোৱাৰ চ' সেই ক্ষেত্ৰত কি হ'ব 40 - x ইজ ইকুৱেল টু 20t প্লাছ 4.9 t স্কোৱাৰ ছাপ'জ দিছ ইজ ইকুৱেশ্যন কি 2 ঠিক আছে এতিয়া আমি কি কৰোঁ চিম্পলি 1 and 2 পৰা আমি সলভ কৰি দিওঁ আমি দুইটা ইকুৱেশ্যনৰ পৰা আমি সলভ কৰি পিনে যদি চাওঁ 8 কৰি দিলে কি হ'ব এডিং 1 and 2 8 কৰি দিলে আমাৰ কি হ'ব এই দুটাত 8 কৰিলে x কেইটা কাট খাই যাব চিম্পলি কি থাকিব 40 ইফালে এইটো কি হৈ যাব 8 হ'লে 40t আৰু এইটো কি কেঞ্চেল আউট হৈ যাব চ' আমি ইয়াৰ পৰা কি পাম চিম্পলি t ইজ ইকুৱেল টু কিমান পাম 1 ছেকেণ্ড হয়নে যদি মই ইয়াত পুট কৰি দিওঁ দেয়াৰফৰ x ইজ ইকুৱেল টু যদি ইয়াত পুট কৰি দিওঁ x ইজ ইকুৱেল টু কি হ'ব 20 × 1 - 4.9 × 1 স্কোৱাৰ ইয়াত যদি পুট কৰি দিলোঁ কি হ'লগৈ চ' এইটো হ'ল 20 - 4. এইটোতো 4.9 হ'ল চ' কেলকুলেট কৰিলে আমি কি পাম চিম্পলি 15.1 মিটাৰ চ' x ইজ হোৱাট 15.1 মিটাৰ চ' আমি তেতিয়াহ'লে ফাইনেলি কি পালোঁ আফটাৰ কিমান 1 ছেকেণ্ড কিমান মিটাৰতে লগ হ'ব x ইজ ইকুৱেল টু কিমান চি পইণ্টত দেট ইজ 15.1 মিটাৰ তেহেঁতি লগ লাগিব দ্য টু বলছ কলাইডছ এট 15.1 মিটাৰ হাইট আফটাৰ টাইম 1 ছেকেণ্ড ক্লিয়াৰ চ' আজি ভিডিঅ'টোত আমি এই 4টা প্ৰব্লেম ডিছকাছ কৰিছিলোঁ চ' তোমালোকে যদি ভালদৰে চাই গৈছা বুজি পাইছা বুলি আশা কৰিছোঁ চ' যদি আমাৰ ভিডিঅ'বোৰ চাই তোমালোকে বুজি পাইছা কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু তেওঁলোককো ছাবস্ক্ৰাইব কৰিবলৈ জনাবা আৰু যিসকলে আমাৰ যোন থিয়ৰী পাৰ্টটো চোৱা নাই তেওঁলোকে থিয়ৰী পাৰ্টটোৰ ভিডিঅ'বোৰ চাই ল'বা তেতিয়া প্ৰব্লেমৰ ক্ষেত্ৰত তোমালোকে প্ৰব্লেম নহ'ব আশা কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিম আমাৰ যোনখিনি NCERT প্ৰব্লেম আছে মোশ্যন ইন ষ্ট্ৰেইট লাইন চেপ্টাৰটো সেই বিষয়ে আমি ডিছকাছ কৰিম চ' আজিলৈ আমি ইয়াতে সামৰণি মাৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি লগ পাই থাকিম চ' ইমানতে সামৰণি মাৰিছোঁ ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ